নমস্কাৰ। আজি মই তোমালোকৰ ওচৰত আকৌ আহিছোঁ। যোৱাকালি মই নেৰেশ্যনৰ বেছিক প্ৰাথমিক কথাখিনি জনাইছিলোঁ। এতিয়া আজি মই নেৰেশ্যনৰ বাকী অংশখিনি আগুৱাই নিম। যোৱাকালি মই নেৰেশ্যনৰ বেছিক কথাখিনি কৈছিলোঁ। বেছিকতে কিন্তু বহুত কথা সোমাই গৈছিল বা জানিব লাগে সেইখিনি কথা। এতিয়া আমি প্ৰতিটো সেন্টেন্সৰ নিয়মৰ সৈতে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কেনেকৈ কৰে তাৰ বিষয়ে আজিৰ ক্লাছত তোমালোকৰ ওচৰত মই আগবঢ়াইছোঁ, বা আজিৰ ক্লাছটো তোমালোকৰ ওচৰত মই নেৰেশ্যনৰ বাকী অংশখিনি বুজাই দিম। এতিয়া চাবা, উদ্দেশ্য অনুসৰি সেন্টেন্স 5 প্ৰকাৰ। ফৰ পাৰপজ, উদ্দেশ্য অনুসৰি for purpose. Sentence are 5 types. Assertive sentence, assertive of statement বুলিও কোৱা হয়। Interrogative sentence, imperative sentence, objective sentence আৰু exclamatory sentence. প্ৰতিটো সেন্টেন্সৰে নেৰেশ্যনৰ নিয়ম বেলেগ বেলেগ, কিন্তু যদিও প্ৰতিটো সেন্টেন্সৰ নেৰেশ্যনৰ নিয়ম বেলেগ বেলেগ, imperative sentenceৰ ক্ষেত্ৰত ৰিপৰ্টিং ভাৰ্বৰ টেন্সৰ কথা জড়িত নাথাকে, টেন্সৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বাকী এছাৰ্টিভ, ইণ্টাৰগেটিভ, অবজেক্টিভ আৰু এক্সক্লামেটৰী সেন্টেন্সত ৰিপৰ্টিং ভাৰ্বৰ টেন্সৰ কথা আহিব। ৰিপৰ্টিং ভাৰ্বৰ টেন্সটোক লৈহে টেন্সৰ পৰিৱৰ্তন হ'ব। এই কথাখিনি প্ৰথমতে মন দি লোৱা দৰকাৰ, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। এতিয়া এছাৰ্টিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশ্যন, কালি বা আগৰ ক্লাছটোত মই যিবিলাক উদাহৰণ দিছিলোঁ সেইবিলাক এছাৰ্টিভ সেন্টেন্স। সেই হিচাপত এছাৰ্টিভ সেন্টেন্সটো আকৌ শিকোৱাৰ কথা নাহে, তথাপিও নিয়ম অনুসৰি মই দি দিছোঁ। এছাৰ্টিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট কৰাৰ নিয়ম। এছাৰ্টিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট বেছি যাবা তোমালোকে। প্ৰথমতে ৰিপৰ্টিং ভাৰ্ব চেৰ সলনি, তেল ভাৰ্ব ব্যৱহাৰ কৰিব লাগে, বা চেও ৰাখিব পাৰে। চেৰ সলনি তেল ভাৰ্ব ব্যৱহাৰ কৰিব লাগে, এইটো প্ৰথম। তাৰপিছত চেৰ পিছত টু থকাটো, টু যদি থাকি কিবা এটা প্ৰনাউন থাকে, তেল ভাৰ্ব ব্যৱহাৰ কৰাৰ পিছত কিন্তু টুটো নপঢ়ে। এই কথাখিনি মন দিব লাগে। চেৰ ৰাখিলে কিন্তু টুটো বহিব। তাৰপিছত কি কৰিব লাগে, মাজত ডেট কনজাংচন ব্যৱহাৰ কৰিব লাগে। তৃতীয়তে কি কৰিব লাগে, যদি নেৰেশ্যনৰ নিয়ম মতে বাকী 4টা চেঞ্জ হয়, মানে আগৰ ক্লাছটোত কোৱাৰ দৰে চেঞ্জেছ অফ টেন্সেছ, চেঞ্জেছ অফ প্ৰনাউন, চেঞ্জেছ অফ টাইম এণ্ড চেঞ্জেছ অফ প্লেচ, সেইখিনি কৰি ইনভাৰ্টেড কমা উঠাই দিলে
ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট হয় এইখিনিতে এই কাৰণে কৈছো যে ৰিপৰ্টিং ভাৰ্বৰ টেন্সটোৰ লগত এই আটাইবোৰ পৰিৱৰ্তনে জড়িত হৈ থাকে এটা এক্সাম্পল চাবা এক্সাম্পল আগৰ ক্লাছত এছআৰবিবোৰ দিয়াই গৈছে তথাপিও আকৌ দিছো ইয়াত ৰিপৰ্টিং ভাৰ্বটো সে আছে সেৰ পাষ্ট ফৰ্ম সেড আছে গতিকে কি হ'ব তোৰ ভাৰ্ব সেৰ হলনি আমি টেল ভাৰ্ব কৰিম সেডটো পাষ্ট টেন্স আছে টেলকো পাষ্ট টেন্স কৰি দিয়া মাই ফাদাৰ told সেলৰ পিছত এই টু নবহে গতিকে উঠি গ'ল মি মাদাৰ ডেড এইখিনিতে চাব লাগে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে আৰু ৰিপৰ্টেড ভাৰ্বটো প্ৰেজেন্ট কন্টিনিউয়াছত আছে সেইকাৰণে টেন্সৰ পৰিৱৰ্তন হ'ব প্ৰনাউনৰ পৰিৱৰ্তন হ'ল হি was watching a film then আকৌ সে ভাৰ্বটো সেটো ৰাখিব পাৰে তেতিয়ালে কি হ'ব মাই ফাদাৰ সেড টু মি দ্যাট হি was watching a film একে কথা সেডৰ পিছত কিন্তু টুটো ৰাখিব টুটো ব্যৱহাৰ কৰিবই লাগিব এইটো ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত দিয়া কাৰণে এনেকুৱা হ'ল এইটো যদি সে থাকিলেতেন সে থাকিলে সেজ হ'লতেন মাই ফাদাৰ সেজ টু মি আই এম ওয়াচিং এ ফিল্ম নাও তেতিয়া কি হ'ব একেটিয়ে বাক্য অকণমান খালি যে ইবাৰ প্ৰেজেন্ট টেন্সত থকাৰ কাৰণে টেন্সৰ পৰিৱৰ্তন নহ'ব ফাদাৰ সেজ টু মি আই এম watching a film now এবার কি হবো my father says আছে my father tells me that he is watching a film now এবাৰ ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্সত থকাৰ কাৰণে টেন্সৰ পৰিৱৰ্তন হয় টেন্সৰ পৰিৱৰ্তন নহলেও কিন্তু ৰূপৰ পৰিৱৰ্তন হৈছে ইয়াত আছিল আই এম ওয়াচিং গতিকে আই টু হি হোৱাৰ কাৰণে এটো ইজ হয় এম ওয়াচিং মানে প্ৰেজেন্ট কন্টিনিউয়াস ইজ ওয়াচিং মানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ পৰিৱৰ্তন হোৱা নাই কিন্তু ৰূপৰ পৰিৱৰ্তন হৈছে টেলস ব্যৱহাৰ টেল ভাৰ্ব ব্যৱহাৰ কাৰণে টুটো দিয়া নাই যদি এই বাক্যটো আমি মাই ফাদাৰ says to me that he is watching a film now এনেকৈ কৰিলো তেতিয়াও শুদ্ধ হ'ব খালি কি says ব্যৱহাৰ কৰিলে টুটো লাগিব এইখিনিতে এছাৰ্টিভ সেন্টেন্সৰ নিয়মটো হ'ল এইবাৰ আহিলো এইবাৰ আমি এইখিনি কথা নুনুছো কাৰণ এইখিনি দৰকাৰী কথা ইন্টাৰগেটিভ সেন্টেন্সৰ ইন্টাৰগেটিভ সেন্টেন্স দুই প্ৰকাৰৰ এটা হৈছে অক্সিলাৰি ভাৰ্বেৰে আৰম্ভ হোৱা অক্সিলাৰি ভাৰ্বেৰে আৰম্ভ হোৱা এটো হৈছে অক্সিলাৰি ভাৰ্বেৰে আৰম্ভ হোৱা কোৱেশ্চন আৰম্ভ হোৱা আমটো হৈছে WH টাইপ ৱৰ্ডেৰে আৰম্ভ হোৱা মন কৰিবলগীয়া কথা হ'ল ইন্টাৰগেটিভ সেন্টেন্স সদায় অক্সিলাৰি ভাৰ্বেৰে আৰম্ভ হয় আৰু শেষত কোৱেশ্চন মাৰ্ক হয় এই ইন্টাৰগেটিভ সেন্টেন্সও যেতিয়া আস্ক কোৱেশ্চন হয় এইটো WH টাইপ ৱৰ্ড থাকিব কিন্তু তাৰ পিছতে অক্সিলাৰি ভাৰ্বটো বহিব আৰু শেষত কোৱেশ্চন মাৰ্ক থাকিব এতিয়া চাবা ইন্টাৰগেটিভ সেন্টেন্সৰ পৰা ইন্টাৰগেটিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট কৰোতে প্ৰথমতে ৰিপৰ্টিং ভাৰ্ব একে সেৰ হলনি ৰিপৰ্টিং ভাৰ্বটো সে থাকিব সেৰ হলনি আস্ক বা এনকুয়াৰ ব্যৱহাৰ কৰিব লাগে টুটো নবহিব কোনো সে ভাৰ্বৰ পিছত থকা টুটো আস্ক বা এনকুয়াৰ অক্ষৰ ব্যৱহাৰ কৰাৰ পিছত টু নবহে মাজত
এইবাৰ if নহলে weather ব্যৱহাৰ কৰিব লাগে এইখিনিতে দৰকাৰী কথাটো হল ৰিপৰ্টিং ভাৰ্বৰ টেন্সটো চাবই লাগিব ৰিপৰ্টিং ভাৰ্বটো টেন্স মতে টেন্সটো লহে টেন্সৰ পৰিৱৰ্তন হ'ব এইটো ব্যৱহাৰ কৰাৰ পিছত ইন্টাৰোগেটিভ সেন্টেন্সটো এসাৰ্টিভ কৰি দিব লাগে আৰু এসাৰ্টিভ নিজে নিজে হ'ব উদাহৰণটো দেখুৱাই দিলে তোমালোকে বুজি পাবা এইখিনিতে দৰকাৰী কথাটো হল আক্সৰ লগত ইফ বহে সেইবুলি আক্সৰ লগত weather ব্যৱহাৰ কৰিব পাৰি এনকুৱাৰ অপৰ লগত weather বহে সেইবুলি এনকুৱাৰ অপৰ লগত ইফ ব্যৱহাৰ কৰিব পাৰি ইচ্ছা কথাটো এটা উদাহৰণ দিলে বুজি পাবা যেনে মাই এইটো কিন্তু এইখিনি কথা এইটো ঢেৰ হ'ব এইখিনি ঢেৰ নহয় মাই ফাদাৰ say to me are you reading English now so are you reading English now এই কাৰণে এইটো ইন্টাৰোগেটিভ হয় এইটো যদি আমি are to সাবজেক্টৰ এইখিনিত থাকিল হয় তেতিয়া এসাৰ্টিভ হলহেঁতেন এইকাৰণে তোমালোকে ইনডাইৰেক্ট কৰোঁতে are to এইখিনিত থাকা বুলি ভাবি ল'বা তেতিয়াই সহজ হ'ব এসাৰ্টিভ কৰোঁতে এতিয়া আমি নিয়ম মতে যাওঁ ৰিপৰ্টিং ভাৰ্বটো ষ্টেট পাষ্ট টেন্সত আছে গতিকে ইয়াক যি বহাম এইটো পাষ্ট ফৰ্ম হ'ব মাই ফাদাৰ সেটা হলনি asked টুটু নবহে মি if মাজত if বহে if গতিকে প্ৰনাউনটো কি হ'ব ইউৰ জাগাত আৰটো আমি ইয়াত থাকা বুলি ভাবি ললো গতিকে ইউ টু কি হ'ব আই if I এটো আছে প্ৰেজেন্ট কন্টিনিউয়াস আৰটো ইয়াত থাকা মানে কি হৈ যাব প্ৰেজেন্ট কন্টিনিউয়াস এই চোৱা ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থকা কাৰণে প্ৰেজেন্ট কন্টিনিউয়াসটো কি হৈ যাব পাষ্ট কন্টিনিউয়াস if I was reading English then নিজে ऐसा दुनिया पर और आस्क ने लिखी तुम्हें एनक्वायर्ड ऑफ लिखिब पारा माय फादर एनक्वायर्ड ऑफ मी वेदर आई वाज रीडिंग इंग्लिश देन तेलुगु होबो नाइबा माय फादर asked me whether I was reading English then तेलुगु होबो नले my father enquired of me if I was reading English then তেতিয়া হ'ব কিন্তু এটো যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্সত থাকে এইটো কিন্তু টেন্সৰ পৰিৱৰ্তন নহব একে থাকিব একে টেন্স হ'ব কিন্তু ৰূপৰ পৰিৱৰ্তন হ'ব ইউ আৰ ৰিডিং আৰ ইউ ৰিডিং তো যেতিয়া হ'ব এতে কি হ'ব আই এম ৰিডিং হ'ব কাৰণ এইটো যেতিয়া আমি প্ৰেজেন্ট টেন্সত এইখিনি বাক্যটো আৰু লিখি নিদিও তেতিয়া গম পাবা কাৰণ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলেহে ইয়াৰ টেন্সটো পৰিৱৰ্তন হ'ব ইন্টাৰোগেটিভ সেন্টেন্সটো আৰু যদি এইটো প্ৰেজেন্ট টেন্সত থাকে এইটোৰ টেন্স সলনি নহয় যি টেন্স আছে সেই টেন্সে হ'ব কিন্তু একে নহলেও ৰূপৰ অলপ পৰিৱৰ্তন হ'ব কিন্তু টেন্সটো একে অক্সিলাৰি ভাৰ্বেৰে আৰম্ভ হোৱাখিনি আমি কৰি দিলো আৰু WH টাইপেৰে আৰম্ভ হোৱাটো অকণমান বেলেগ ইন্টাৰোগেটিভ সেন্টেন্স যেহেতু দুই প্ৰকাৰৰ দুই ধৰণৰ WH টাইপৰটো বেলেগ এইবাৰ কি হ'ব ৰিপৰ্টিং ভাৰ্ব share holoni আগৰ দৰে ask বা enquire of এই ব্যৱহাৰ কৰিব লাগে enquire of ask নাইবা enquire of ব্যৱহাৰ কৰিব লাগে মাজত এইবাৰ if বা whether হলনি যেটো WH টাইপৰ কোৱেশ্চনটো আৰম্ভ হ'ব যেটো WH টাইপৰ কোৱেশ্চনটো আৰম্ভ হ'ব যেটো WH টাইপেৰে কোৱেশ্চনটো
আৰম্ভ হ'ব বা হয় এইটোৱে বহুৱাব লাগিব এইটো বহুৱাই ইনভাৰ্টেড কমা উঠাই দি এছাৰটিভ কৰিব লাগে যদি নেৰেশ্যনৰ চাৰিটা চেঞ্জ কৰিব পাৰি সম্ভৱ হৈছে সেইটো কৰিব লাগিব বাকি এটি তোমালোকে মোৰ লিখাতকৈ কথাখিনি বেছি মনোযোগ দিবা তেতিয়া কাৰণ যদি ভালকৈ বুজিব পাৰা এক্সাম্পল চাবা My father gave to me where are you going at this time? It is wrong. Reporting verb to past tense আছে এটো কথা মনত ৰাখিবা টেন্সৰ পৰিৱৰ্তন হ'বই my father asked itu নকয় me গতিকে এইটো এইটোৱে বলিব where আর তুমি ভাবিলোৱা ইয়াত আছে তেতিয়া এছাৰটো কৰা সহজ হ'ব গতিকে মি হোৱাৰ কাৰণে ইউটো আই হ'ব where I was going at that time হৈ গ'ল এইটো যদি শেষ থাকিব থাকে যদি এইটো শেষ ৰাখি কৰো তেতিয়া কি হ'ব my father asked me where I am going at this time তেতিয়া এইটো হ'ব কাৰণ শেষ থাকিলে ৰিপৰ্টিং ভাৰ্বৰ টেন্সটো পৰিৱৰ্তন নহয় এইটো ইন্টাৰগেটিভ সেন্টেন্সটো থাকিব বা খাতে আকৌ যদি asked নিলিখে inquired of লিখিব পাৰি my father inquired of me where I was going at that time নাইবা যেতিয়া আমি এইটো শেষ দিম তেতিয়া inquires হ'ব my father inquires of me where I am going at that time present tense কৰিলে তেনেকুৱা হ'ব এইখিনি ইন্টাৰগেটিভ সেন্টেন্সৰ নিয়ম আমি মন কৰিব লাগে ইম্পাৰেটিভ সেন্টেন্সটোৰ বাহিৰে বাকি চাৰিটা সেন্টেন্সতে ৰিপৰ্টিং ভাৰ্বৰ টেন্স অনুযায়ী টেন্সৰ পৰিৱৰ্তন হ'ব বা হয় অকল ইম্পাৰেটিভ সেন্টেন্সত টেন্সৰ কথাটো নাই এইবাৰ আহো ইম্পাৰেটিভ সেন্টেন্সৰ direct narration পৰা indirect কৰাৰ নিয়ম মনত ৰাখিবা ইম্পাৰেটিভ সেন্টেন্সৰ গঠনটো নেম ভাৰ্ব প্লাস অবজেক্ট নাইবা কমপ্লিমেন্ট এক্সটেনশন এই লৈ গঠন নহলে অক্সিলারি ভার্ব নেগেটিভ বাক্য হলে অক্সিলারি ভার্ব নট প্লাস মেইন ভার্ব প্লাস অবজেক্ট নাইবা কমপ্লিমেন্ট এক্সটেনশন এইটো গঠন বাক্যটো হয় ইম্পাৰেটিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট কৰোতে প্ৰথমতে ৰিপৰ্টিং ভাৰ্ব সলনি যদি বক্তাৰ কথাটোৱে যদি স্পিকাৰৰ কথাটোৱে এইবোৰ ভাৱ প্ৰকাশ কৰে এইবোৰ মানে তলত দিছো এইবোৰৰ ভাৱবোৰ প্ৰকাশ কৰে এইমতে ভাৱবোৰ বহে আদেশ বুজালে অৰ্ডাৰ অনুৰোধ বুজালে ৰিকুৱেষ্ট উপদেশ বুজালে এডভাইস তলতীয়া সৈন্য সেনাধ্যক্ষই আদেশ কৰা বুজালে কমাণ্ড ক্ষমা কৰা বুজালে পাৰ্ডন নাইবা ফৰগিভ
বিদায় মাগা বুজালে বেদ ইত্যাদি ভাৰ্ব বহে ইত্যাদি ভাৰ্বৰ এটাহে বহিব তাৰ পিছত কি কৰিব লাগে তাৰ প্ৰথমতে বক্তাৰ কথাটো যদি এইবিলাক ভাৱ প্ৰকাশ কৰে সেইমতে ইয়াৰ এটা ভাৰ্ব বহিব চেৰ সলনি আদেশ বুজালে অৰ্ডাৰ অনুৰোধ বুজালে ৰিকুৱেষ্ট উপদেশ বুজালে এডভাইচ তলতীয়া সৈন্য সেনা বিষয়ে আদেশ কৰা বুজালে কামান ক্ষমা কৰা বুজালে ফৰগিভ নাইবা পাৰ্ডন তাৰে পিছত বিদায় মাগা বুজালে বেদ ইত্যাদি বহি ৰিপৰ্টেড স্পীচটোৰ আগত টু ইনফিনিটিভ টু লগাই দিলে টু লগাৰ পিছত আকৌ এইটো কথা টু লগোৱা মানে এইটো টেন্সৰ পৰিৱৰ্তন নহয় আগৰ বিলাকত টেন্সৰ পৰিৱৰ্তন হৈছে ইম্পাৰেটিভ সেন্টেন্সত এইটোৱে ভাল কথা যে টুৰ পিছত আৰু টেন্সৰ পৰিৱৰ্তন কৰিবলগীয়া নহয় উদাহৰণ দিলে গম পাবা মাই ফ্ৰেণ্ড my elder brother said to me read regularly right from now ৰিপৰ্টেড স্পীচটোৰ বাক্যটোৰ দ্বাৰাই কি ভাৱ প্ৰকাশ কৰিছে আমি ধৰিব পাৰোঁ ৰিড ৰেগুলাৰলি ৰাইট ফ্ৰম নাও এইটো কি অসমীয়াটো কি হ'ব এতিয়াৰে পৰা নিয়মীয়াকৈ পঢ়া বাক্যটোৰ দ্বাৰাই গম পাই যে এইটো উপদেশ বুজাইছে আৰু এনেও ডাঙৰে সৰু উপদেশে দিয়ে গতিকে কি হ'ব মাই এল্ডাৰ ব্ৰাদাৰ সেটটো আছে পাষ্ট টেন্সত গতিকে এডভাইচ হ'ব এডভাইচক পাষ্ট টেন্স কৰি এডভাইচ মি তাৰপিছত কি আছিল ৰিপৰ্টেড স্পীচটোৰ আগত মাত্ৰ টু লগাই দিলে বাকী একে থাকিব টু ৰিড ৰেগুলাৰলি ৰাইট ফ্ৰম নাও ইয়াত টেন্সৰ পৰিৱৰ্তনৰ কথা নাহে আকৌ ইয়াত যদি আমি প্ৰেজেন্ট টেন্সতো ৰাখো বাক্যটো মাই এল্ডাৰ ব্ৰাদাৰ says to me read regularly right from now তেতিয়া কি হ'ব my elder brother advises হ'ব তেতিয়া এতে s হ'ব advises me to read regularly right from now সেইকাৰণে মই বাৰে বাৰে কৈ আছো ইম্পাৰেটিভ সেন্টেন্সত ৰিপৰ্টিং ভাৰ্বৰ টেন্সৰ কথা জড়িত নাথাকে বাকি এটা থাকে এইটো হৈছে সাধাৰণভাৱে ইম্পাৰেটিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট কৰাৰ নিয়ম এইখিনিতে তোমালোকে এইটো হ'ল সাধাৰণ নিয়মে সাধাৰণ ক্ষেত্ৰত কিন্তু ইম্পাৰেটিভ সেন্টেন্সৰ আৰু বহু কথা আছে সেইবিলাকৰ বিষয়ে জানিব লাগে তথাপিও তোমালোকে আজি এইখিনি জানি লোৱা পৰৱৰ্তী ক্লাছত মই ইম্পাৰেটিভ সেন্টেন্সৰ বিষয়ে কম এই বাকি যি এক্সট্ৰা কথা আছে সেই কথাখিনি পিছত কম আৰু সাধাৰণ অৰ্থত এইখিনি জানি লোৱা আছে এইবাৰ আহিল অপটেটিভ সেন্টেন্সৰ নিয়ম ইম্পাৰেটিভ সেন্টেন্সৰ বাকি দুটা মই পিছত কম সাধাৰণতে এতিয়া এইখিনি জানি লোৱা অপটেটিভ সেন্টেন্সটো আচলতে ইম্পাৰেটিভ সেন্টেন্সৰে এটা ভাগ অধ্যয়নৰ সুবিধাৰ কাৰণে আজিকালি অপটেটিভ সেন্টেন্স কৰিছে আগতে ই ইম্পাৰেটিভ সেন্টেন্সৰে ভাগ আছিল সেইকাৰণে ইয়াৰ গঠনটো স্বভাৱত অকণমান এছাৰ্টিভৰ দৰে অকণমান ইম্পাৰেটিভৰ দৰে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট কৰাৰ নিয়ম ইয়াত কি হ'ব প্ৰথমতে ৰিপৰ্টিং ভাৰ্ব চেৰ সলনি ৰিপৰ্টিং ভাৰ্ব চেৰ থাকিব এইটো মনত ৰাখিব চেৰ সলনি উইচ নাইবা প্ৰে ব্যৱহাৰ কৰিব লাগে তাৰপিছত মাজত ডেট ব্যৱহাৰ কৰি এছাৰ্টিভ সেন্টেন্সটোৰ নিচিনাকৈ আকৌ এছাৰ্টিভ কৰিব লাগে তাৰপিছত ইনভাৰ্টেড কমা উঠাই দিলে হৈ যায় প্ৰথমতে ৰিপৰ্টিং ভাৰ্ব চেৰ সলনি উইচ নাইবা প্ৰে তাৰপিছত ডেট ব্যৱহাৰ কৰি
টেন্সৰ পৰিৱৰ্তন যদি হয় এইবোৰ কৰি ইনভাৰ্টেড কমা উঠাই দিব লাগে উদাহৰণ চোৱা এক্সাম্পল the beggar said to me may God bless you. The beggar wished. With never prayed prayed me that okay मैं तो एक ठका तेते assertive एक या ठका बोले विवाद तेते निजे निजे assertive God ये तो रिपोर्टिंग वर्ब पास्ट टेंस আছে मैं तो की हो যাব might हो God might bless me অর্থাৎ বাক্যটো যদি আমি ডাইরেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট কৰো কি হ'ব the beggar wished me that God might bless me নাইবা the beggar prayed to me that pray to দিব লাগিব pray to me that God might bless me এটো হৈছে অবজেক্টিভ সেন্টেন্সৰ ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট কৰাৰ নিয়ম বুজি পাইছানে এইখিনি ভালকে পঢ়ি ললে হয় এতিয়া আহিব হেকৰটো সেন্টেন্স কি আছে এক্সক্লামেটৰী সেন্টেন্সৰ ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট কৰাৰ নিয়ম এক্সক্লামেটৰী সেন্টেন্স sudden feeling of joy sudden feeling of sorrow and sudden feeling of wonder মানে হঠাৎ মনৰ আনন্দ হঠাৎ মনৰ দুখ আৰু হঠাৎ মনৰ আশ্চৰ্য ভাৱ প্ৰকাশ কৰিলে এক্সক্লামেটৰী সেন্টেন্স বলে এক্সক্লামেটৰী সেন্টেন্স জয় আৰু আনন্দ আৰু সৰল বুজালে গঠনটো একেই হয় এনেকুৱা আছে প্ৰথমতে এক্সক্লেমেশন ওয়ার্ড এক্সক্লেমেশন ওয়ার্ড তার পিছতে এই এক্সক্লেমেশন মার্কটো সাবজেক্ট তার পিছত অক্সিলারি ভার্ব থাকিব পাৰে তার পিছত মেইন ভার্ব তার পিছত অবজেক্ট মানে কমপ্লিমেন্ট এক্সটেনশন এনেকুৱা গঠনৰ এক্সক্লেমেটৰী সেন্টেন্সটো জয় আৰু আনন্দ বুজালে তেতিয়া কি কৰিব লাগে তেনেকুৱা এক্সক্লেমেটৰী সেন্টেন্সৰ ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট কৰোতে প্ৰথমতে ৰিপৰ্টিং ভাৰ্ব সে হলনি exclaim with joy exclaim with joy নহলে or cry out in joy দুখ বুজালে exclaim with sorrow বা sadness নহলে cry out in sorrow বা sad বহুৱাই মাজত that ব্যৱহাৰ কৰি এক্সক্লেমেটৰী সেন্টেন্সটো assertive কৰি ইনভার্টেড কমা উঠাই দিলে ডাইরেক্ট নেরেশনৰ পৰা ইনডাইরেক্ট কৰা হৈ যাব উদাহৰণ দিলে গম পাবা এক্সক্লেমেটৰী সেন্টেন্সৰ উদাহৰণটো চাবা they said এটা এই শব্দটোৰ দ্বাৰা গম পায় যে এইটো আনন্দ বুজোৱা এক্সক্লেমেটৰী সেন্টেন্স ইন্ডিয়া হ্যাভ on the match কি হ'ব ইয়াতে কৈছিল বাবা ইন্ডিয়াই খেলখনত জিকিলে এটো আনন্দ বুজাইছে ইয়াত এতিয়া কি হ'ব সেইটোৰ হলনি আমি এটো নিদা সেইটো ৰিপৰ্টিং ভাৰ্বটো পাস্ট টেন্সত আছে দে exclaimed সেই কবা কানি ইয়াক তুমি পাস্ট টেন্স কৰিলা exclaimed with joy নহলে
এক্সক্লেমৰ সলনি ক্ৰাই ভাৰ্ব ব্যৱহাৰ কৰাৰ কাৰণে ক্ৰাই হৈ যাব পাৰে ক্ৰাই আউট ইন জয় ক্ৰাই আউট ইন জয় দ্যাট অন্তত দ্যাট ব্যৱহাৰ কৰিলো ঘূৰেটো গুচি গ'ল ঘূৰেৰ সলনিটো এইখিনি ব্যৱহাৰ কৰিলো বাকী আসাৰ্টিভ হৈ আছে গতিকে ইণ্ডিয়া সাবজেক্ট ইণ্ডিয়া have on the match etu present perfect ase reporting verb to past tense er thaka karone present perfect past perfect hol India had on the match etu hoise do ananda bujua exclamatory sentence ako saba dukh bujua asale we say alas the man is dead ইয়াত কি হ'ব এলা শব্দটোৱে দুখ বুজাইছে গম পালো we exclaimed with sorrow বা sadness একে কথা নহলে ক্রাই ভার্ব ব্যবহার করলে ক্রাই আউট ইন sorrow that বাকি এই আলাসৰ কাৰণে এইখিনি হৈ গ'ল এইখিনি আসাৰ্টিভ হৈ আছে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থকা কাৰণে টেন্সৰ পৰিৱৰ্তন হ'ব দা ম্যান ইজ দ্যাট ইজ থকা কাৰণে সিম্পল প্ৰেজেন্ট হৈছে এটা সিম্পল পাষ্ট দা ম্যান ওয়াজ dead এটো হল এক্সক্লেমেটৰী সেন্টেন্সৰ দুখ সুখ আৰু দুখ বুজোৱা বাক্যৰ উদাহৰণ এবাৰ এইখিনি মুছিব পাৰো চাবা এইখিনি ভালকে বুজি লবা যদি আশ্চৰ্যজনক প্ৰকাশ কৰে তেতিয়া কিন্তু গঠনটো অলপ বেলেগ হয় তেতিয়া কি হয় WH টাইপৰ এটা ৱৰ্ড হ'ব আৰু শেষত এক্সক্লেমেশন হ'ব এনেকুৱা হয় যেনে WH টাইপৰ বেছিভাগ WH টাইপৰ শব্দ দিয়ে থাকে যেনে এনেকুৱা এটা বাক্য what a beautiful flower এটো এক্সক্লেমেটৰী সেন্টেন্স এনেকুৱা বাক্য কৰিলে এনেকুৱা বাক্যৰ এক্সক্লেমেটৰী সেন্টেন্সৰ যদি আমি নেৰেশন কৰো ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট কৰোতে বাকি একে থাকিব খালি কি সে ভাৰ্বৰ সলনি খালি কি গঠনটো অলপ বেলেগ হোৱাৰ কাৰণে কৈছো সে সলনি এক্সক্লেম উইথ অন্ডাৰ সেইখিনিয়ে থাকিব এক্সক্লেম উইথ অন্ডাৰ নহলে ক্ৰাইড আউট ইন অন্ডাৰ এইখিনি একে ক্ৰাইড আউট ইন অন্ডাৰ এইখিনি একে বহিব মাজতে ডেটে বহিব খালি গঠনটো এক্সক্লেমেটৰী সেন্টেন্সৰ এনেকুৱা হয় আশ্চৰ্য কৰিলে সেইকাৰণে ইয়াক এক্সট্ৰা কৰি অলপ শিকাই দিছো বুজাই দিছো এটা বাক্যটো চাবাচোন he said এইটো বাক্য দেখিছো what a beautiful flower it is কি হ'ব he exclaimed with wonder নহলে exclaimed with wonder নহলে cried out in wonder that মন কৰিবা নেৰেশনত ইট সদায় ইটে হৈ থাকে ইটটো that নহয় কিন্তু দিস টু that হয় that it এটো এক্সক্লেমেটৰী সেন্টেন্সত এটো ইজ টু জিৰ পিছত গৈছে এটো প্ৰেজেন্ট টেন্স আছে গতিকে ইট ওয়াজ নিজে এসাৰ্টিভ হৈ গ'ল ইট ওয়াজ এ বিউটিফুল ফ্লাৱাৰ ফুল স্টপ বহিব এইখিনি এক্সক্লেমেটৰী সেন্টেন্স এইটো তাৰমানে আচৰিত প্ৰকাশ কৰিলে WH টাইপৰ ৱৰ্ডেৰে আৰম্ভ হয় আৰু ভাৰ্বটো শেষত হয় আৰু কেতিয়াবা ভাৰ্বটো নোহোৱাকৈ আমি এক্সক্লেমেটৰী সেন্টেন্স প্ৰকাশ কৰিব পাৰোঁ গতিকে নেৰেশনৰ গোটেইকেইটা সেন্টেন্সৰ নিয়ম হ'ল খালি কি
তোমালোকক মই ইম্পাৰেটিভ সেন্টেন্সৰ বাকি এক্সট্ৰা অলপ ব্যতিক্ৰম দুটা কথা আছে এই দুটা এইখিনি ভালকে বুজি পোৱাৰ পিছত পৰৱৰ্তী ক্লাছত মই কেতিয়াবা বুজাই দিম আজিলৈ নেৰেশ্যন আৰু বাকি গোটেই নিয়মবোৰ কৈ দিলোঁ আশা ৰাখিছোঁ তোমালোকে ভালদৰে বুজি পাইছা কিবা যদি বুজি পোৱা নাই কমেন্ট বক্সত লিখি জনাবা ঠিক আছে নমস্কাৰ